পংখে কি আনিছে যোৰ সানগ্লাছ মই লৈছো ভাল লাগিছে যিমান পাৰো হেল্প কৰি দিলো হাতত বহুত স্পীড আছে সঁচাকৈ খাবলৈ বিৰাটেই ভাল হয় গোল্ডেন ব্ৰাউন হোৱালৈকে ৰাখিলো মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বৰ জমনি কথা এটা লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি শনিবাৰ মোৰ চশমাৰ অৱস্থা চাওক ৰাতিয়ে ভাগিলে ৰাতিপুৱাটো স্কুললৈ যাবলৈ এতিয়া উপায় নাইকিয়া হৈছে এনেকৈ ক্লাছ কৰি আহিলোঁ ক্লাছত প্ৰথমতে বেছ জমিছিলে সকলোৱে হাঁহি ফূৰ্তি কৰি কথাটো তল পেলাই মই ক্লাছকেইটা কৰি আহিলোঁ আৰু আহি এওঁক লগ ধৰিলোঁ বোলো ব'লা চশমাযোৰ বনাই আহোঁ ৰাজু অপটিকেলছ যোৰহাট গৰালিৰ দেৱাল ৰোডত আছে সেইফালে গৰালিৰ পৰা সোমাই আহি এইখন হ'ল ৰাজু অপটিকেলছ আৰু এইফালে আছে দেৱাল অকণমান গৈয়ে পাব মোৰ আগৰ চশমাযোৰো ইয়াৰ পৰাই বনাইছিলোঁ বা কিবা দৰকাৰ হ'লে আমি ইয়ালৈকে আহোঁ বহুত কালেকশ্যন আছে আৰু মই সঁচাকৈ বহুত আৰাম পাওঁ দেই কম দামত যথেষ্ট ভাল বস্তু পায় এনেই যদি আমি ব্ৰেণ্ডেড দোকানলৈ যাওঁ একেটা বস্তুকে 8,000 মান 10,000 12,000 মান কৰে কিন্তু ইয়াত মোৰ 2,000 ভিতৰত কাম হৈ যায় আৰু এখেত হৈছে দোকানৰ অনাৰ বৰ ভদ্ৰ ব্যৱহাৰ খুব ভাল লাগে এইবাৰো ধুনীয়া দিব দেই যোৱাবাৰ মানে বহুত আৰাম লাগিছিলে মানে এইটো মই পিন্ধি বিৰাট আৰাম পাইছিলোঁ বহুত কমফৰ্ট মানে সেইটো মানে একে লৈছোঁ হ'ব এইটোতে দি দিয়ক আধা ঘণ্টাতে মোৰ চশমাযোৰ বনাই দিলে আৰু ভাল লাগিলে যিটো পুৰণা গ্লাছখন মোৰ স্ক্ৰেচ পৰি আছিলে একদম নতুন নিচিনা কৰি দিলে আৰু এযোৰ ছানগ্লাছ মই লৈছোঁ ভাল লাগিছে আৰু এওঁ চশমাযোৰ পুৰা স্ক্ৰেচলেছ কৰি দিলে আজি হৈছে সোমবাৰ স্কুলৰ টাইমতকৈ অকণমান আগতে ওলাই আহিছোঁ ৰিচাৰ্চৰ মন্দিৰটোতে সেৱা এটা কৰোঁ বোলো চাকি দুগছো দিওঁ কাৰণ যোৱাকালি দেওবাৰে আমাৰ কেনিও যোৱা নহ'লে এনেই পুৰণা ঘৰলৈ যাওঁ এবাৰ একেবাৰে যোৱা নহ'লে খেল আছিলে যে বাপেক পুতেক নগ'লেই জানেনে মনটো বেয়া লাগি আছে সেইকাৰণে ৰাতিপুৱাই আহিলোঁ নেক্সটৰ ওচৰৰ যিটো শিৱ মন্দিৰ তালৈ বুলি যথেষ্ট মানুহ দেখি ভয় লাগিছে কাৰণ পটাপট চাকি দি মই ক্লাছ পামগৈ নে নাই এনেকুৱা এটা ধাৰণা হৈছে গাড়ীবোৰ দেখিয়ে ভয় লাগিছে বহুত দূৰতে পাৰ্কিং কৰি এয়া মন্দিৰ ভাগ পালোঁহি আৰু অন্তৰীক্ষে মই চাকি দিলোঁ ভিডিঅ' কিন্তু কৰা নহ'লে কাৰণ মই স্কুল পাবগৈ লাগিব যথেষ্ট লৰালৰি আমাৰ বৰ্তমান হেল্পাৰ নাই গতিকে অন্তৰীক্ষে অকলে কৰি আছে স্কুলৰ পৰা আহিয়ে মই মানে ৰোৱা নাই আৰু ভাতকেইটা খায়ে মই বোলো দে ময়ো হেল্প কৰি দিওঁ আটলাণ্টাও যিহেতু নাই আৰু বাইদেউগৰাকীও গুচি গ'লগৈ এতিয়া ছুটি লৈ পেলাই মই যিমান পাৰোঁ হেল্প কৰি দিলোঁ এই সন্ধিয়া সময়টো অকণমান প্ৰব্লেমো হয় কাৰণ অৰ্ডাৰবোৰ বেছি আহে যে সন্ধিয়া আৰু কেইবাটাও অৰ্ডাৰ একেলগে আছে অন্তৰীক্ষে মই এয়া বনাই আছোঁ তাৰ কিন্তু হাতত বহুত স্পীড আছে নাজানো আৰু দেই কেনেকৈ ইমানখিনি অনুশীলন কৰিলে একেলগে বাৰ্গাৰ আহিছে ফ্ৰাইড ৰাইচ আহিছে ৰোল মানে 5-6টামান অৰ্ডাৰ আছেই ময়ো 2টামান বনাই দিওঁ চিকেন পপকৰ্ণটো ময়ে বনাই বেছি ভাল পাওঁ বোলো মই বনাই দিওঁ দে বাৰ্গাৰ এয়া চিকেন পেটি প্ৰথমতে ঘৰতে বনোৱা আমাৰ মেয়নিজ দিছে ঘৰৰে লেটুছ এইখিনি চব আকৌ অৰ্ডাৰ আহিছে বাৰ্গাৰ ষ্টাফিং প্ৰায় হৈয়ে গৈছে সঁচাকৈ খাবলৈ বিৰাটেই ভাল হয় দেখি কেনেকুৱা লাগিছে জনাব দেই এইবিলাক হৈছে এতিয়া জমেট' আৰু ছুইগিৰ দুটাই অৰ্ডাৰ লাগি আছে এইটো জমেট'ৰ অৰ্ডাৰ একেলগে এতিয়া 6টা অৰ্ডাৰ লাগি আছে সেইখিনি কমপ্লিট কৰি লওঁ তাৰপিছত এতিয়া যে বাজিছিলে সেয়া হ'ব হাতত মাত্ৰ আছে সময় আটাইকেইটালৈকে 18 মিনিটৰ পৰা 20 মিনিটৰ ভিতৰত মই সেইকাৰণে এয়া চিকেন পপকৰ্ণ বনাইছোঁ চিকেনখিনি আগতেই মেৰিনেট কৰি থৈ দিয়া থাকে পিচ কৰি পেলাই জোখত আৰু এতিয়া মই কৰ্ণফ্ল'ৰত লেটিয়াই পেলাই ব্ৰেড ক্ৰাম্বছত এয়া ওপৰত কোট কৰি দিছোঁ তেলটো একদম কম জুইত দিয়া আছে নহ'লে ভিতৰলৈকে চিকেনখিনি সিজিব লাগিব কম জুইত একদম মচমচীয়া হোৱাকৈ ভাজি লৈছোঁ আৰু সঁচাকৈ নাজানো আৰু এইবিলাক কাম কৰি মোৰ বিৰাট ভাল লাগে দুখ ভাগৰ নাথাকে আৰু পপকৰ্ণখিনি হয় মানে মই গেছটো অকণমান চাফা কৰি দিছোঁ কাৰণ বিৰাট খৰকৈ কৰা হয় যে লেতেৰা হৈয়ে থাকে হাতটো ধুই আকৌ আহি মই এয়া লৰাইছোঁ হৈয়ে গ'ল গোল্ডেন ব্ৰাউন হোৱালৈকে ৰাখিলোঁ ৰাখি এয়া শব্দটো শুনিছে একদম মচমচীয়া ওপৰত চাট মছলা লগত এটা স্পেচিয়েল চাটনি দিয়া হয় আমাৰ ৰেষ্টুৰেণ্টত বনোৱা আৰু লগত চচ সেইখিনি এওঁ মোক এয়া যোগাৰ কৰি আছে মই পেকেটটো কৰি দিলোঁ লোৱা আমাক আজি আলহী আহিছে বহুত দিনৰ মূৰত পংখী আহিছে ন পংখী আহিছে কাৰণে এনেই নাহে বজাৰ চাবলৈ আহিছোঁ পংখীয়ে কি আনিছে
হয় নি এইফালে এয়া ডেলিভাৰী বয়ক এওঁ দি থৈ আহিছেগৈ আৰু নেক্সট কাম আছেই এইকেইদিন আচলতে আমাৰ কুক নাই আৰু কুক থাকক নাথাকক সেইটো আমাৰ আচলতে হেৰিয়ে নহয় কোনো মানে প্ৰব্লেমেই নহয় কাৰণ কেলৈ হাতৰ বিদ্যা আছে সঁচা কথা কৈছোঁ যি ৰেষ্টুৰেণ্ট খোলে কিন্তু নিজে বনাব জানিবই লাগিব কাৰণ আপুনি কেইবাটাও ৰাখিলেও আপোনাৰ ক্ষতি একেলগে মাৰিবই 2-3 দিন আমি ৰেষ্টুৰেণ্ট একেলগে ধুনীয়াকৈ চলাই আছোঁ আনকাল মানে 2-3টা হেল্পাৰ থাকিলে যিমানটো যায় এতিয়াও আমাৰ সিমানখিনিয়ে কাম চলি আছে মই স্কুলৰ পৰা আহি লাগি দিওঁ তাত অৱশ্যে এইকেইদিন নাছিলে এওঁ মই আৰু সি ৰাতিপুৱা খুব সোনকালে শুই উঠিয়ে প্ৰিপেৰেশ্যনটো কৰি থৈ দিয়ে গতিকে অকণো প্ৰব্লেম হোৱা নাই আৰু এনেকৈ চলি আছোঁ আৰু বহুতে কিটচেনৰ ভিডিঅ' মানে ক্লাউড কিটচেনৰ ভিডিঅ' দিবলৈ কৈ আছে খুব ভাল পাইছে আগৰ 2টা ভিডিঅ'ত আপোনালোকে বহুত ছাপোৰ্ট কৰিছে বহুত বহুত ধন্যবাদ এতিয়া ৰাতি 9:30 বাজিছে তৰি আকৌ কেইটামান বজাৰ আনিবলৈ গৈছে কাৰণ মাৰ্কেট বন্ধ কৰি দিব যে গতিকে 2-এটা অৰ্ডাৰ আহিলে মই সেইকাৰণে হিলা নাই সেইকেইটা মই পাৰি ল'ম আৰু কাৰণ সন্ধিয়া ভিৰটো বেছি থাকে এতিয়া অকণমান মানে হেৰি হয় আৰু অকলে চম্ভালিব পাৰি গতিকে সি কৈছে মায়ে এইটো অৰ্ডাৰ ক্লাউড কিটচেনৰ ভাষাত কৈছে আৰু এইটো অৰ্ডাৰ তই মাৰ মই বজাৰকেইটা কৰি আহোঁগৈ আৰু আটলাণ্টা অলপ ৰেষ্ট লৈছে তাই মানে উল্টা পুল্টা খাইছে যে ধেৰ কিবাকিবি ফ্লাইটত আহি ফ্লাইটত এটা চেণ্ডউইচ খাইছিলে সেই চেণ্ডউইচটোৱে খোৱাৰ পৰা তাই বমি ফিল হৈ আছে কৈছে যে ইমান বেয়া দিছিলে ইণ্ডিগত আহিছিলে চেণ্ডউইচটো খুব বেয়া মানে সেইটো খোৱাৰ পৰা অহাৰ পৰা তাই বমিও হৈছে পেখনাও হৈছে নন ষ্টপ এতিয়ালৈকে গতিকে চাওঁ বাপেকে ORS আনি দিছে ORS খাইছে আৰু পালকি আহিছে পংখী আহিছে বুলি আৰু ফোন কৰি দিছে আহ বুলি গতিকে সেয়াই আৰু 2জনী আছে ৰখি আছে তাইক মানে তাইও অথনিৰ পৰা আটলাণ্টা ওচৰতে আছে গাটো বেয়াৰ কাৰণে আৰু কিবাকিবি ঢেৰ আনিছে বৰ হেৰি নহয় বজাৰ কৰা বুলিলে পাগল নহয় কালি সৰজিনীৰ পৰা এগাল উঠাই আনিছে মই যদি সম্ভৱ হয় দেখাম আৰু আপোনালোকক এতিয়া আমাৰ এওঁৰ মোৰ ডাঙৰ দায়িত্ব এটা আছে বিশেষকৈ এওঁৰ দায়িত্ব কি জানেনে যিমান মানুহ নাথাকক কাম কৰা মানুহ নাথাকক বা কুক নাথাকক কি হয় এওঁ মানে যেতিয়া কিটচেনটো সামৰে তাৰপিছত ক্লিনিংটো এওঁ কৰে আৰু ডিপ ক্লিন কৰিবলৈ হ'লে লগত মই লাগি দিওঁ আজি গতিকে আমি 2টাই বুলি কৈছে মানে সুন্দৰ হৈছে নহয় তুমিও ভালকৈ কৰা আজি মানে ফ্ৰিজো চাফা কৰিবলৈ আছে ফ্ৰিজটো এসপ্তাহৰ মূৰত চাফা কৰিবই লাগে নহ'লে মানে বহুত বস্তু থাকে যে খাই ইটো আনোতে সিটো আনোতে অকণমান পৰে গতিকে আৰু গেছটো খুলি খালি একদম মানে গেছটো ডিপ ক্লিন কৰিব লাগিব আৰু সদায় গেছটো গধূলি ভালকৈ চাফা কৰিয়ে থয় তথাপিও মানে ধেৰ অৰ্ডাৰ আহে যে একেলগে বনাই থাকোঁতে পৰিবই চিটিকি পৰে আৰু সেইকাৰণে বনোৱা সময়ত মানে চাফা কৰি থকা সম্ভৱ নহয় আৰু গতিকে এতিয়া চাফাই অভিযান আৰু এঘণ্টাৰ পিছত আমাৰ চাফাই অভিযান চলিব মই দোকানৰ পৰা আহি লওঁ আকৌ কি কিনিবলৈ আছে মোৰ তামোল তোমাৰ পাণ অঁ আৰু বিস্কুট তামোলৰ বজাৰ সদায় ৰাতি কৰে অৱশ্যে মোৰ পাণ খোৱা এবিধটা আছে আপোনালোকে জানেই যে মিঠাপাতি পাণ চুপাৰী মোৰ কাৰণে আৰু এওঁ তামোল পাণ সেয়াই আৰু এতিয়া 10:30 বাজিলে আজিকালি 10টা বজাত ক্লাউড কিটচেন বন্ধ কৰা হয় আগতে 11টালৈকে আছিলে আজিকালি 10টা আৰু অৱস্থাটো চাওক মাজে মাজে তথাপিতো চাফা কৰিয়ে থকা হয় তথাপিতো গোটেইখন পৰি যায় ৰাতি ভালকৈ চাফা কৰিব লাগে প্ৰথমতে মই এই ফ্ৰিজটো চাফা কৰি লৈছোঁ এই মেগনেটখিনি আঁতৰাই লৈছোঁ অকণমান মই চাৰ্ফ পানীয়ে দিছোঁ কাৰণ ইমানেই তেল চিকটি হৈ আছে নহয় যিমান মুচিলেও হৈয়ে যায় কাৰণ চাৰিওফালে গেছ জ্বলি থাকে যে আমাৰ আচলতে জমেট' চুইগিৰ উপৰিও অফলাইনো অৰ্ডাৰ দিয়া হয় মই স্ক্ৰীণত বাৰু নম্বৰটো দি দিম আপোনালোকে কিবা অৰ্ডাৰ কৰিব খুজিলে ফোন কৰিও অৰ্ডাৰ কৰিব পাৰিব আৰু আজিকালি বাৰ্থডে পাৰ্টি এনিভাৰ্চাৰী পাৰ্টি বা যিকোনো গেট টুগেডাৰ পাৰ্টি কাৰণে আমাক অৰ্ডাৰ দিয়ে আমি সেইমতে কাষ্টমাইজ কৰি অৰ্ডাৰ ঘৰত ডেলিভাৰী দি থৈ আহোঁগৈ ইতিমধ্যে বহুতটা পাৰ্টি অৰ্ডাৰ দিয়া হৈছে আপোনালোকে যদি কোনোবাই মোৰ ফেচবুক পেজ চাইছে গম পাইছে চাগে মই ফটো শ্বেয়াৰ কৰিছোঁ তেওঁলোকৰ ৰিভিউ শ্বেয়াৰ কৰিছোঁ আৰু মুঠতে কাম কৰি ভাল লাগিছে আৰু আপোনালোকৰো কাৰোবাৰ যদি অৰ্ডাৰ দিবলৈ হয় বা কিবা আছে মই স্ক্ৰীণত দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব বা তেনেকৈ কাষ্টমাইজ কৰিও অৰ্ডাৰ দিব পাৰিব আৰু এই যে ফ্ৰিজটো মই ভিনেগাৰ আৰু পানী দি পেলাই মুচিছোঁ
পূৰা চাফা হয় আৰু কিবা বেয়া গোন্ধবোৰ গুচি যায়, অকণো নাথাকে। বস্তু ষ্ট'ৰ কৰিবলৈ ইমান দৰকাৰো নাই। মাছ মাংস ৰাতিপুৱাই যিটো জোখত লাগে লৈ আনেগৈ, আকৌ কমিলে আকৌ আনিব পাৰে বা ফোন কৰি দিলে দি থৈ যায়হি। সেইকাৰণে ফ্ৰিজত আমি মাছ মাংস দম কৰি নথওঁ, যিহেতু ফ্ৰেছনেছটো নাথাকে। এইফালে গেছটো ধুইছে, সঁচাকৈ সদায় বৰ ধুনীয়াকৈ ধুৱে। আচলতে প্ৰফেশ্যনেল গেছবিলাক ইমান মেইনটেইন কৰি থকাটো সম্ভৱো নহয়, কিন্তু আমি যিমান পাৰোঁ সিমান চাফাত গুৰুত্ব দিছোঁ। ভীম বাৰ আৰু স্কট ব্ৰাইট দি পেলাই প্ৰথমতে ভালকৈ ঘঁহি এয়া ধুই ল'ব, তাৰপিছতে তিতা ফটাকানিয়ে মুচি একদম চিকচিকাই দিব। ময়ো ভিতৰৰ সকলোবিলাক পাৰ্ট খুলি আনি ধুলোঁ, শুকান কাপোৰে মুচি এখন এখনকৈ লগাই দিছোঁ। মোৰ কাম শেষ আৰু প্ৰায় হৈছেগৈ আৰু। এতিয়া চাওকচোন, অথনিৰ গেছটো আৰু এতিয়াৰ গেছটো। কাইলৈ চাব, কাইলৈ আকৌ একেটা অৱস্থা, আকৌ ৰাতি একেখিনি কামেই আমাৰ। আৰু ইয়াতেই যিহেতু বস্তু কটা হয় বা এইটো চাইডে পেকেজিং হয় বা আটা বেলা হয়, সেইকাৰণে খুব চাফাটো গুৰুত্ব দিব লাগে। মন চন নাই আৰু বাদ দিয়ে। মম নাই। এয়া ল'ৰা ছোৱালী কাম দেই, আমি গমেই নাপাওঁ। তুই পাহৰিছে নাই বাৰু কেতিয়ালৈ পঢ়া, কাৰণ আমাৰ আগদিনাখন মানে মোৰ যা মানে বৰজনাৰ বিয়া আছিলে, নিজে প'ষ্ট দিছে, নাই পাহৰা। এইবাৰ মই খাওঁ বেলেগ টেষ্টি। বুটু খা, এই পাপাই আৰু নাখায়। কেলে এইফালে আহা, একো নহয়, ঘৰত চিনাই আছে, ওলাইছে নাই ক'ব নোৱাৰো। এইখন মই খাওঁ বেলেগ টেষ্টি। আজি হ'ল 17 ফেব্ৰুৱাৰী, কাইলৈ আচলতে আমাৰ মেৰেজ ডে'। আটলাণ্টা দেলহিৰ পৰাই ভায়েকৰ লগত কথা চথা পাতি ফোনত মনে মনে কেক যোগাৰ কৰি থৈছে, বেণ্টো কেক এটা। আৰু তাকে এয়া এতিয়া 12টা বজাত কাটিছোঁ। অন্তৰীষে দুইটাকে মাতি কেক কটোৱাইছে। একদম আচৰিত হৈ গৈছোগে। মই হাতটো ধুই লওঁ। সন্ধিয়াতে আকৌ কাজল এডালো আনি দিছে দেই, কাৰণ আজি মই স্কুললৈ কাজলেই লৈ যোৱা নাই। কাজলডাল মোৰ হ'ল, ভাগি থাকিলে। এইটো কি বস্তু চাওচোন। এইটো ফুলি বা ঢেৰ বস্তু, ফুলি বেলেগ আৰু। 1, 2, 3, 4, 5,